কি খবৰ ভালে আছে আৰু আপোনাক দেখুৱাই আছো গোলাঘাট জিলাৰ বৰপথাৰত অৱস্থিত সূৰ্য মন্দিৰ আৰু মই জনাত এয়া হৈছে গোলাঘাটৰ একমাত্ৰ সূৰ্য মন্দিৰ আৰু অসমত যদি আছে কোনোবা মই নাজানো ভিডিঅ'ৰ লগত জড়িত হৈ থাকক আপোনাক দেখুৱাই আছো আজি সূৰ্য মন্দিৰ বৰপথাৰৰ পৰা আমি যেতিয়া সূৰ্য মন্দিৰলৈ গৈ আছিলো গৈ থাকোতে ইয়াত দুবৰণীৰ মাজেদিয়ে গৈ আছো আমি আৰু ইয়াত দুবৰণী মোৰ সোঁচাইডে দেখিছে নহয় এয়া হৈছে দুবৰণীৰ শিৱ মন্দিৰ হয় আৰু এয়া বহুতো পুৰণি হয় বহুতো পুৰণি যুগৰ হয় আচলতে ইয়াতো কিছুমান মূৰ্তি উদ্ধাৰ কৰা হৈছিল খনন কাৰ্যত আৰু ইয়াতো শিৱ মন্দিৰ আমি কেতিয়াবা ইয়ালৈ আহিম আচলতে আজি গৈ আছো আমি সূৰ্য মন্দিৰলৈ এতিয়া আৰু ভিডিঅ'ৰ লগত জড়িত হৈ থাকক আৰু বিশেষকৈ ক'ব লাগিব বৰ্তমান বৰপথাৰৰ একদম ভিতৰুৱা অঞ্চলতো ৰাস্তাবোৰ খুবেই সুন্দৰ হৈ গৈছে আজি কেইবছৰমান আগলৈকে আচলতে এইবোৰ খুব বেয়া আছিলে এইবোৰত মই আহিছিলোঁ আগতে কিন্তু বৰ্তমান দেখিছেনে খুব সুন্দৰ ৰাস্তা একদম ধুনীয়াকৈ আহিব পাৰিব আপোনালোকে ঠেকেচনি নোখোৱাকৈ আৰু এয়া আমি বৰ্তমান আহি প্ৰায় সূৰ্য মন্দিৰৰ ওচৰত পাই গ'লোহি এইখিনি জেগাৰ নাম কি কয় ভাইটি জেগাৰ নাম কি কয় আলিচিঙা অ'কে আমি পাই গ'লোঁ সুন্দৰকৈ য'ত বৰপথাৰ দুবৰণিত আছে আপোনাক কৈছিলোঁ সূৰ্য মন্দিৰ তাত আহি পাইছোঁ এতিয়া সুন্দৰ পৰিৱেশ ভিডিঅ'ৰ লগত জড়িত হৈ থাকক দেখুৱাই আছোঁ আমি পৰা একদম মন্দিৰত আহি পাই গ'লোঁ দেখিছে নহয় আৰু একদম মন্দিৰৰ তলতে মন্দিৰটো ধুনীয়া এটা একদম টিলাৰ ওপৰত আছে আৰু মন্দিৰৰ তলত দেখিছে নহয় এইসকল ইয়াতে খেলি আছিলে সকলোখিনি আৰু ইয়াত দেখিছে নহয় আহি একদম আমি পাই গ'লোঁ এতিয়া মন্দিৰ আৰু এতিয়া বলক ওপৰলৈ যাওঁ আৰু দেখুৱাই আছোঁ সূৰ্য মন্দিৰ দেখিছে নহয় খুব ভাল লাগিছে আৰু আচলতে সূৰ্য মন্দিৰ আমাৰ গোলাঘাটততো আৰু ক'তো নাই ইয়াতে আছে দেখিছে নহয় সূৰ্য মন্দিৰ স্থাপিত 1967 চন আলিচিঙা দুবৰণী বৰপথাৰ বৰপথাৰ য'ত দুবৰণিত সূৰ্য মন্দিৰ আমি ইতিমধ্যে আহি পাইছোঁ আপোনালোকক দেখুৱাই আছিলোঁ আৰু এতিয়া আহি পাই ইয়াতে আমি সেৱা কৰিলোঁ আৰু ইয়াৰ বিষয়ে অকণমান এতিয়া ইয়াতে যি বাবাগৰাকী তত্বাৱধানত আছে তেখেতৰ লগত অকণমান সুধি যাম আৰু কেনেকৈ আচলতে ইয়াতে পোৱা হৈছিল সেইখিনিও ক'ম ভিডিঅ'ৰ লগত জড়িত হৈ য'ত আমি দুবৰণি কৈছিলোঁ দুবৰণি আমি য'ত আহিছোঁ এতিয়া সূৰ্য মন্দিৰ আৰু সূৰ্য মন্দিৰত এই বাবাগৰাকী ইয়াতে দায়িত্বত আছে নহয় জানো হয় অ'কে আৰু ইয়াতে কেতিয়াৰ পৰা আৰম্ভ হ'ল এতিয়া আপোনাৰ এমাহমান হৈছে এতিয়া আৰু মানে ইয়াত যে সূৰ্য মন্দিৰৰ এয়া মূৰ্তিভাগ ইয়াত উদ্ধাৰ কৰা হৈছিল নেকি উদ্ধাৰ কৰা হৈছে ইয়াতে আপোনাৰ 1967 চনত পোৱা গৈছে হয় 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 মানে মাটি খান্দি থাকোঁতে নে কি হ'ল মাটি মানে তেখেতে নিজে গোল গৈছিলে হয় হয় নহয় মানে কেনেকৈ পাইছিলে এনেকৈ মানে হাবি খান্দি পোৱা গৈছে অ'কে আৰু এতিয়া মানে বহুত সুন্দৰকৈ হৈ গ'ল আৰু ইয়াতে কি কি মূৰ্তি আছে সেয়াও এতিয়া দেখুৱাই যাম তেখেতে আমাক কৈ যাব আচলতে ইয়াত কেইবাজনা মূৰ্তিও এটা মই দেখা পাইছোঁ আৰু আপুনি এটা মোক সুন্দৰকৈ দেখাই দিব মানে কেনেকুৱা কোন কোন হয় তেখেতসকল দেই ঠিক আছে এইখিনি দবা হয় ইয়াত দবা ন ইয়াত পুৰণা নেকি একদম শিলৰ হয় আৰু এয়া আৰু তেখেতে সুন্দৰকৈ আমাক বুজাই থৈ গ'ল এয়া শিৱলিংগ আছিল আৰু এয়া দেখিছে নহয় এয়া সূৰ্য দেৱতাৰ যি ধুনীয়াকৈ আছে নহয় জানো 7টা ঘোঁৰা আছে সূৰ্য ঠিক আছে আপোনালোকে দেখিছে নহয় এয়া আচলতে দেৱতা 7টা ঘোঁৰা হৈছিলে বুলি কৈছে আৰু এটা ভাল অনুভূতি মই গম পোৱা নাই বা দেখিছে নহয় ইয়াত 1 2 3 4 5টা 6টা 7টা ঘোঁৰা আছে ইয়াতে এয়া দেখিছে নহয় এয়া সূৰ্য মন্দিৰ আৰু এয়া এইপিনে এয়া বিষ্ণু ন অ'কে দেখিছে নহয় এয়া বিষ্ণু বিষ্ণুৰ লগত আপোনাৰ কি কয় এই পাৰ্বতী আছে শিৱ আছে ইয়াত ন আৰু তেখেতে সুন্দৰকৈ আচলতে বুজাই থৈ গ'ল তেখেতে যিখিনি গম পাইছে আৰু সুন্দৰকৈ মোক বৰ্ণনা কৰি দিলে আৰু এয়া শংখ আছিলে তেতিয়াৰ দিনৰ পৰা আৰু খুব এটা ভাল লাগিলে আচলতে ইয়ালৈ আহি আৰু এবাৰ পৰিৱেশটোও দেখুৱাই দিছোঁ মই বাহিৰৰ পৰা চাওক সম্পূৰ্ণ এটা একদম টিলাৰ ওপৰত আছে এই মন্দিৰভাগ বহুত ধুনীয়া পৰিৱেশ হয় একদম বৰপথাৰৰ ওচৰতে আছে আহিব কেতিয়াবা খুব ভাল লাগিব আৰু মানে এনেকুৱা এতিয়া মানে এইখিনি ধুনীয়া হৈ গ'ল আপোনালোকৰ গাঁৱৰ ৰাইজৰ পিনৰ পৰা এইখিনি কৰা হৈছেনে আমাৰ গাঁৱৰ ৰাইজৰ পৰা হয় বৰ দিছে কিন্তু বিশ্বজিৎ ফুকনে আমাক এইখিনি হয় বনাই দিছে 67 চনৰ পৰা আছে 67 চনৰ পৰা আছে হয় আৰু তেতিয়ালৈকে মানে তেনেকৈ বনোৱা মেলা নাছিলে হয় অৱহেলাত পৰি আছিলে হয় হয় তাৰ ভিতৰত আমাৰ ML ছাৰে হয় আহোঁতে যাওঁতে কেতিয়াবা চকুৰ কাৰণে দিলে যে সমাজে ধৰিলোঁ আৰু সমাজৰ ভিতৰত সেই বাক্য কৰি লৈছে তেখেতে আমাৰ এইখিনি সাজি বাজি মানে ঘৰখন সাজি দিলে সাজিও দিলে মানে এইখন আগতে এনেকুৱা
অ'কে ধুনীয়া আৰু দেখিছেনে আপোনালোক দেখুৱাইছোঁ কেতিয়াবা আহিব পাৰিব একদম সূৰ্য মন্দিৰ দুবৰণিত আছে মই আজি আহিছিলোঁ আচলতে বৰপথাৰ অকণমান কামত আৰু ইয়াতে আপোনালোক দেখুৱাই দিলোঁ আৰু দেখিছেনে এনে বহিবৰ কাৰণে বেঞ্চো আছে আৰু সুন্দৰ পৰিৱেশ টিলা এটা ওপৰত আছে আৰু মই বিশেষ এটা কামত যেতিয়া বৰপথাৰলৈ আহিছিলোঁ আজি আৰু ইয়াতে শুনি আছিলোঁ যে ইয়াতে সূৰ্য মন্দিৰ স্থাপন কৰা হৈছে আচলতে স্থাপন মানে এটা আছিলেই আৰু ইয়াত যি মূৰ্তিভাগ আছে আপোনালোকে দেখিলে 7টা ঘোঁৰাৰ লগত সূৰ্যদেৱৰ যি ইয়াতে প্ৰতিমা উদ্ধাৰ হৈছিলে আৰু সেয়া কেতিয়াৰ হয় আচলতে আপুনিও ইমান চাগে গম পোৱা নাই সেইখিনি কেতিয়াৰ হয় কিন্তু তেওঁ কৈছিলে যে সেইখিনি ইয়াতে উদ্ধাৰ কৰা হৈছিলে নহয় জানো মানে কোনোবা বনাঞ্চলত আছিলে মাটি খান্দোতে ইয়াত পোৱা গৈছিলে ঠিকে আছে বঢ়িয়া একদম আপোনালোকে আহিব পাৰিব আৰু ইমান ধুনীয়া এটা মানে অনুষ্ঠান আমাৰ গোলাঘাট বৰপথাৰত আছে আৰু কেতিয়াবা ভাল লাগে আৰু বিশেষকৈ মানে সূৰ্য মন্দিৰ আমাৰ আগতে ইয়াত নাছিলে আৰু ইয়াত আছে গতিকে আপোনালোকক অকণমান সেইকাৰণে দেখুৱাই দিলোঁ আহিব পাৰিব কেতিয়াবা বৰপথাৰ দুবৰণি আলিচিগাতে আছে যি সূৰ্য মন্দিৰ ইয়াত আহিব পাৰিব আৰু ইমান পৰা আপোনালোকক দেখুৱাই দিলোঁ বৰপথাৰ দুবৰণিত থকা সূৰ্য মন্দিৰ আৰু আচলতে খুব ধুনীয়া পৰিৱেশ একদম ধুনীয়া পৰিৱেশৰ মাজত আছে কিয়পিনে পথাৰ একদম এইপিনে আপোনাৰ পুৰণা এইবোৰ বাৰীও আছে ৰজাদিনীয়া বাৰী বুলি আগতে একচুৱেলি মই আহিছিলোঁ এবাৰ ইয়াত কছাৰী যি ৰাজ্যৰ মই দেখুৱাইছিলোঁ আগৰ ভিডিঅ'ত যদি চাই আপোনালোকে আৰু দেখিছে নহয় এইখন এইবোৰ দেখিছে নহয় এইবোৰ একদম ৰজাদিনীয়া বাৰী হয় বুলি কৈছে আৰু খুব এটা সুন্দৰ পৰিৱেশ আজি বৰপথাৰত থকা দুবৰণি সূৰ্য মন্দিৰ আহিব কেতিয়াবা আপোনালোকে খুব ভাল লাগে গতিকে মই আপোনালোকক দেখুৱাই দিলোঁ যিমানটো পাৰোঁ চেষ্টা কৰিলোঁ অকণমান কেতিয়াবা আহিব বৰপথাৰত থকা দুবৰণি সূৰ্য মন্দিৰলৈ বাই বাই